আকাশখন চাওকচোন ইমান ধুনীয়া মুকলি আৰু ফৰকাল হৈ আছে। আজি প্ৰায় এসপ্তাহমান হ'ল বতৰটো বিৰাটেই ভাল, মানে সাংঘাতিক ৰ'দ। শুভ আবেলি সকলোলৈকে। আশা কৰিছোঁ আপোনালোক সকলোৱে যেন ভালে কুশলে আৰু সুস্থ আছে। আমাৰ জীৱনৰ আন এটা নতুন দিনলৈ আৰু মৰিগাঁও জিলাৰ এই সৰু অৰ্থাৎ সুন্দৰ গাঁওখনলৈ আপোনালোক সকলোকে বহুত ভাল পোৱা আৰু বহুত স্বাগতম জনাই আজি এটা নতুন আৰু অলপমান ব্যতিক্ৰমী ভিডিঅ' আৰম্ভ কৰিছোঁ। আপোনালোকে হয়তো ভিডিঅ'টোৰ সন্মুখতেই দেখি পেলাই গম পালেই যে এই ভিডিঅ'টো বনাই থোৱা আজি কেইবাদিনো হ'ল, তাৰিখটো দেখি পেলাই। কিন্তু মোৰ অলপমান ঘৰুৱা ব্যস্ততা অসুবিধাৰ বাবেহে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াব পৰা নাছিলোঁ। আজি হৈছে দেওবাৰ, এতিয়া আবেলিৰ বাজিলে 5টা। আজি ভাবিছোঁ আপোনালোকলৈ মোৰ আবেলিৰ যিখন ঘৰখন চাফ চিকুণ কৰাৰ ৰুটিন, ঘৰ সাৰা, চোতাল সাৰা, ঘৰখন পৰিষ্কাৰ কৰা, সেই গোটেইখিনি কাম মইনো 2 ঘণ্টাৰ ভিতৰতে কেনেকৈ আজৰি মাৰোঁ সেই বস্তুখিনি দেখুওৱাৰ লগতে ভাবিলোঁ অলপমান ব্যতিক্ৰমী কৰোঁ। মানে যিহেতু আপোনালোকে কাম কাজখিনি দেখি থাকিবই, গতিকে ভাবিলোঁ কাম কাজখিনি দেখাই থকাৰ লগতে মোৰ ব্যক্তিগত জীৱনৰ কিছুমান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকে হয়তো ভিডিঅ'টোৰ টাইটেলটো দেখি পেলাই গম পাইছেই যে আমাৰ লাভ ষ্টৰী, অৰ্থাৎ মানুহজন আৰু মোৰনো কেনেকৈ চিনাকি হৈছিলে, মইনো কেনেকৈ এটা পৰিয়ালত ডাঙৰ দীঘল হৈছিলোঁ, গোটেইখিনি কথা ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। নাজানো কিমান কি আপোনালোকৰ লগত পাতিব পাৰিম। যদি কিবা কাৰণত গোটেইখিনি কথা আপোনালোকৰ লগত পাতিব নোৱাৰোঁ তেতিয়াহ'লে ভাবিছোঁ পাৰ্ট 1 পাৰ্ট 2 কৰিম। যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব আৰু একেবাৰে শেষত আপোনালোকক আৰু ভিডিঅ' লাগেনে নাই এনেকুৱা ধৰণৰ কমেণ্ট এটা কৰি পেলাই জনাবলৈ নেপাহৰিব। আৰু এইখিনিতে কওঁ, এই আজি 20 দিনমান হ'ল প্ৰায় ইমানেই বৰষুণ মানে এই ভিডিঅ'টো এডিট কৰিবলৈ বহি এই দিনটোৰ কথা মোৰ মনত পৰিছিলে। কাৰণ আজি প্ৰায় 10 দিনৰ বেছি হ'ল কাপোৰবোৰ শুকুৱাবলৈ ইমান অসুবিধা হৈছে। কিন্তু এই ৰ'দটো যে মই বহুত বেছি মিছ কৰিছিলোঁ ভিডিঅ'টো এডিট কৰিবলৈ বহি। বাৰু যি কি নহওক, ব'লক এতিয়া আমাৰ মূল ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। তাৰ আগতে আপোনালোকক মোৰ পৰিচয়টো দি লওঁ। মই হৈছোঁ মায়ঙৰ জীয়ৰী, মৰিগাঁও জালুগুটি মাছখোৱাৰ বোৱাৰী আৰু মোৰ নাম হৈছে গীতাঞ্জলি। মই সৰুৰে পৰাই এটা যৌথ পৰিয়ালত ডাঙৰ দীঘল হৈছিলোঁ। অৰ্থাৎ আমাৰ দেউতাৰ 5জন ককাই ভাই আছিলে। মোৰ দেউতা একেবাৰে ডাঙৰ, লগতে 4জন খুৰা আৰু আমাৰ পেহী 3জনী। যদিও এতিয়া বৰ্তমান বিয়া হ'ল, কিন্তু আমি সৰুৰ পৰাই তেওঁলোকক পাই আহিছিলোঁ। মোৰ আইতা অৱশ্যে সৰুতেই ঢুকালে, কিন্তু ককা এতিয়াও বৰ্তমান জীয়াই আছে। আৰু লগতে আমাৰ বাই ভনী বুলিবলৈ আমি 5জনী বাই ভনী, অৰ্থাৎ মোৰ বা, লগতে মই 2 নম্বৰ আৰু মোৰ ভণ্টি 3জনী, একেবাৰে সৰু 2জনী টুইনছ, লগতে মোৰ তলৰজনী। মানে একেবাৰে সৰুৰ পৰা এটা বহুত ধুনীয়া গাঁৱলীয়া পৰিৱেশ, লগতে যৌথ পৰিয়াল এখন ভৰপূৰ ঘৰত ডাঙৰ দীঘল হৈছিলোঁ। আমাৰ ঘৰত কাৰোৰেই চৰকাৰী চাকৰি নাই। ককাই আগতে পাণ তামোলৰ দোকান দিছিলে আৰু দেউতা যেতিয়াৰে পৰা জনা হৈছিলে তেতিয়াৰ পৰাই খেতিৰ লগতেই জড়িত হৈ আহিছিলে। প্ৰথমতে ধান খেতি কৰিছিল, তাৰ পাছতে লাহে লাহে পাচলিৰ খেতি কৰিবলৈ আৰম্ভ কৰিছিলে। আৰু এতিয়া বৰ্তমান এজন দেউতা গোটেই মৰিগাঁও জিলাৰ ভিতৰতেই বহুত বিখ্যাত খেতিয়ক। বহুতেই দেউতাক জানে আৰু ভাৰতৰ বাহিৰৰ পৰাও বিভিন্ন মানুহ আহে দেউতাৰ খেতি চাবলৈ, দেউতাৰ কিছুমান কথা জানিবলৈ। আৰু লগতে খুৰাহঁতেও ব্যৱসায় বাণিজ্য তেনেকৈ খেতি বাতি কৰিয়ে এতিয়া বৰ্তমান চলি আছে। তেনেকৈ দিনবোৰ লাহে লাহে গৈছিলে। আমি কেইজনীও ডাঙৰ হ'লোঁ। যিহেতু আমি গাঁৱৰ মাজত থাকিছিলোঁ, আমাৰ ঘৰৰ মাটিখিনি একেবাৰে কম। লাহে লাহে আমাৰ ঘৰখনৰ সদস্যৰ সংখ্যাও বাঢ়িছিলে, কাৰণ খুৰাকেইজনে বিয়া পাতিছিলে, তেওঁলোকৰ ল'ৰা ছোৱালী হৈছিলে, পেহীহঁতক বিয়া দিলে আৰু আমি কেইজনীও ডাঙৰ হৈছিলোঁ। সেয়ে ঘৰখনত থাকিবলৈ যথেষ্ট অসুবিধা হয়। আৰু দেউতা যিহেতু খেতিৰ বাবে দিনটো পথাৰতেই থাকে, সেয়ে দেউতাই সিদ্ধান্ত ল'লে যে আমি মানে বেলেগে থকাৰ, মানে পথাৰতেই ককাই পথাৰত থকাৰ বাবে এটা ঘৰ বনাইছিলে। পথাৰত যিহেতু অলপমান কাম কৰি থাকিলে ৰেষ্ট ল'বলৈ লাগে, খোৱা বোৱা কৰিবলৈ লাগে, তেনেকুৱা এটা পথাৰত মানে সৰুকৈ এটা ঘৰ বনাইছিলে। আৰু দেউতাই পাছত যিহেতু বেলেগ হোৱাৰ সিদ্ধান্ত লৈছিল, সেই ঘৰটোতেই থকাৰ সিদ্ধান্ত লৈছিলে। তেনেকৈ মই 2012 চন পালেহি, বা হাই ছেকেণ্ডেৰী পৰীক্ষা দিবলৈ লৈছে আৰু মই মেট্ৰিক পৰীক্ষা দিবলৈ লৈছিলোঁ। তেনেকুৱাতে আমি বেলেগ হ'লোঁ। আমাৰ সেই মেট্ৰিক পৰীক্ষাৰ কেইদিনতেই দেউতা মহাৰাষ্ট্ৰলৈ যাবলগীয়া হৈছিল, মানে কৃষকৰ ট্ৰেইনিং আছিলে তাৰ বাবে। আমাৰ সেইকেইদিন পৰীক্ষা চলি আছিলে, লগতে দেউতা গৈছিলে মহাৰাষ্ট্ৰলৈ।
এইখিনিতে আৰু কেইটামান কথা আপোনালোকক কৈ থৈ দিওঁ যদিও এই ভিডিঅ'টো লাভ ষ্টৰী পাৰ্ট 1 কিন্তু এই কথাখিনি আপোনালোকক কোৱা নহ'লে ভিডিঅ'টো হয়তো অসম্পূৰ্ণ হৈ থাকি যাব যিহেতু মই গোটেইবোৰ কথাই আপোনালোকক কৈছোঁ মোৰ দেউতাই যদিও সাধাৰণ পাচলিৰ খেতি কৰি আমাৰ ঘৰখন চলাইছিলে কিন্তু পাঁচোজনী বাই ভনীকে কোনো দিনাখনে টকা পইচাৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিলে বা বৰ্তমান MA কমপ্লিট কৰিলে লগতে মই BA কমপ্লিট কৰিলোঁ মোৰ ভনীজনী BSc নাৰ্ছিং কমপ্লিট কৰি পেলাই এই দুদিন হৈছে তাই ঘৰলৈ আহিছে গুৱাহাটী ইউনিভাৰ্চিটিত তাই BSc নাৰ্ছিং কমপ্লিট কৰিছিলে লগতে একেবাৰে সৰু দুজনী এবাৰ হাই ছেকেণ্ডাৰী ফাইনেল দিছিলে গতিকে ইমানখিনি পঢ়ুৱাৰ পাছত মানে এজন সাধাৰণ খেতিয়ক হয় তাকো নিজৰ মাটি নহয় আনৰ মাটি লিজত লৈ দেউতাই পাচলিৰ খেতি কৰিছিলে মানে বহুত বেছি কষ্ট সংগ্ৰাম কৰি দেউতাই আমাক ডাঙৰ কৰিছিলে কিন্তু কোনো দিনাখনে টকা পইচা বা যিকোনো মানে খোৱা বোৱাৰ কোনো দিনাখনেই অসুবিধা দিয়া নাছিলে যদিও আমাৰ ল'ৰা নাই আমি পাঁচজনী বাই ভনী মা দেউতাৰ হয়তো অলপমান দুখ লাগে কিন্তু আমাৰ ফালৰ পৰা আমি প্ৰতিদিনাখনেই আমাৰ সাধ্যানুসাৰে চেষ্টা কৰি গৈছিলোঁ দেউতাক অলপমান হেল্প কৰিবলৈ নিজৰ পঢ়া শুনা টিউচন ঘৰখনৰ কাম মাক সহায় কৰাৰ বাহিৰেও যিমানখিনি পাৰোঁ সময় গোটেইকেইজনীয়ে দেউতাক পথাৰৰ কামত সহায় কৰি দিছিলোঁ যদিও সেইখিনি সময়ত মানুহে হয়তো যথেষ্ট হাঁহিছিলে বা কিবা কৈছিলে যদিও কিন্তু আমি যথেষ্ট দেউতাক সহায় কৰিছিলোঁ কোনো দিনাখনে ল'ৰা যে নাই বা আমাৰ যে ককাই ভাই নাই দেউতাই যে মনত কষ্ট পাইছে সেই কথাখিনি হয়তো দেউতায়েও মানে অনুভৱ নকৰিলে বা আমি হ'লেও কষ্ট পাবলৈ দিয়া নাছিলোঁ এই কথাখিনি মই এইবাবেই ক'লোঁ যিহেতু দেউতাৰ কথা বা ঘৰখনৰ কথা কৈছিলোঁ গতিকে এই কথাখিনি ক'লেহে যেন মোৰ ভিডিঅ'টো সম্পূৰ্ণ যেন লাগিব আৰু তেনেকৈ আমাৰ দিনবোৰ গৈছিলে দেউতা যেতিয়া মহাৰাষ্ট্ৰত ট্ৰেইনিঙৰ বাবে যাব লৈছিলে ঠিক তেতিয়াই মোৰ মানুহজনো গৈছিলে মানে আগৰ পৰাই কোনো ধৰণৰ চিনাকি নাছিলে আমাৰ অসমৰ বিভিন্ন জেগাৰ পৰা খেতিয়ক গৈছিলে লগতে মৰিগাঁৱৰ পৰা হয়তো প্ৰায় 3-4জনমান গৈছিলে মোৰ মানুহজন লগতে দেউতা আৰু কেইজনমান গৈছিলে আটাইকেইজনে ধুনীয়াকৈ চাহ চিনাকি হ'ল কথা বতৰা পাতিলে তেতিয়া দেউতাই যিহেতু মনটো মাৰি থাকে কিবা চিন্তা কৰি থাকে মানুহজনৰ হেনো দেখি পেলাই বহুত বেয়া লাগিলে এই মানুহজন ইমান সহজ সৰল ইমান ধুনীয়াকৈ বহি কি চিন্তা কৰি থাকে দেউতাক মাত দিলে কথা বতৰা পাতিলে দেউতাৰ বিষয়ে গম পালে যেতিয়া দেউতাই ক'লে যে মোৰ 5জনী ছোৱালী আছে সেই গৈ থাকোঁতেই হেনো ট্ৰেইনত মোৰ মানুহজনে দেউতাক কৈছিলে যে আপোনাৰ যদি 5জনী ছোৱালী হয় তাৰেই এজনীক মই বিয়া পাতিম যদিও তেতিয়া মানে ইমান ফোনৰো যোগাযোগ নাছিলে তেনে এটা সৰু ফোন তেনেকৈ গ'ল তেওঁলোকে এসপ্তাহ মহাৰাষ্ট্ৰত থাকি উভতি আহিলে প্ৰায় 2 মাহমানৰ পাছত মানুহজনে লগৰ মানুহ এজনৰ সৈতে গৈছিলে আমাৰ ঘৰলৈ আপোনালোকে যিসকলে ইমানখিনি সময় মোৰ কথাখিনি ধৈৰ্য ধৰি শুনি আছিলে তাৰ বাবে অশেষ ধন্যবাদ আপোনালোকে হয়তো ভাবিছে আমাৰ ৰিলেশ্যনটো বহুত বেছি সহজ আছিলে কিন্তু ইমানো সহজ নাছিলে ইয়াৰ পাছত বহুত কাহিনী আছে কিন্তু হয়তো আজি গোটেইখিনি কথা কোৱাটো সম্ভৱ নহ'ব কাৰণ ইতিমধ্যে ভিডিঅ'টো শেষ হৈছেহি মানে শেষৰ পৰ্যায় পাইছেহি তাৰ পাছতে প্ৰায় 2 মাহমান পাছত আমাৰ ঘৰলৈ মানুহজন আৰু এজন বন্ধুৰ সৈতে গৈছিলে অৱশ্যে মই সেইদিনা ঘৰত নাছিলোঁ আৰু সেইদিনা কি জমনি হৈছিলে জানেনে আমাৰ মায়ে মানে বিভিন্ন আইটেম কৰিছে যিহেতু নতুন আলহী যাব নতুনকৈ চিনাকি হোৱা আলহী দেউতাই এখেতৰ কথা বতৰা মানে বিৰাট বেছি ভাল পাইছিলে গতিকে কৈ থাকে ঘৰত গৈ পেলাই কিন্তু এইবোৰ কথা আমি নাজানিছিলোঁ যে কিবা বুলি পিছতহে মোক মানুহজনে কৈছে আৰু যেতিয়া মানে মানুহজন গৈছিলে আমাৰ ঘৰত প্ৰথম মায়ে মাছৰ বিভিন্ন আইটেম বনাইছে ঘৰতেই মানে ফিচাৰীৰ মাছ মাৰিছিলে কিবা কিবি বহুত বেছি আইটেম কৰিছে কিন্তু যেতিয়া ভাতৰ থালিত বহি পেলাই কৈছে যে মানুহজনে মই মাছ মাংস একো নাখাওঁ মানে মোৰটো গৰম উঠি গৈছে কিহৰে ভাত দিম এতিয়া পাছত সুদা পিঁয়াজ কাটি ভাত খাই আহিছে বাৰু যি কি নহওক সেইদিনাটো তেওঁ আমাৰ ঘৰৰ পৰা খোৱা বোৱা কৰি উভতি আহিছিলে যদিও মোক দেখা পোৱা বা লগ পোৱা নাছিলে তথাপিতো তেখেতৰ মনত হেনো এটাই কথা আহি আছিলে যে তেখেতৰ মনৰ মানুহজনী হেনো সেইখন ঘৰতহে আছে তেনেকৈ দিনবোৰ পাৰ হ'ল 2 মাহ পাৰ হ'ল অৰ্থাৎ 7 মাহ সোমালেহি মোৰ জীৱনৰ অন্য এক নতুন আৰু ভাল লগা অভিজ্ঞতা বিহু নচা আমাৰ গাঁৱৰে এটা বিহুৰ দল আছিলে সেই দলটো গৈছিলে আমাৰ ঘৰলৈ মোক বিহু নাচিবলৈ ক'বলৈ কিন্তু দেউতা প্ৰথমতে কোনো কাৰণতেই সন্মতি নহয় বিহু নাচিবলৈ দিয়াৰ প্ৰথম দিনাখন তেওঁলোকে বিমুখ হৈ উভতি আহিছিল তাৰ পাছৰ দিনা যেতিয়া গৈছিল তেতিয়া মোৰ ঘৰত দেউতা নাছিলে মায়ে তেওঁলোকৰ কথা পেলাব নোৱাৰি সিদ্ধান্ত দিলে যে তাই বিহু নাচিব তোমালোকৰ লগত যিহেতু খুৰা লগতে মোৰ মামা সেই বিহু দলটোত আছিলে গতিকে মই সম্পূৰ্ণ নিৰাপদ আৰু সেফ
গতিকে কোনো ধৰণৰ মানে মাৰ চিন্তা নাছিলে। তেনেকৈ লাহে লাহে এমাহ পাৰ হ'ল, ভালকৈ সম্পূৰ্ণ এমাহ আমি বিহুৰ আখৰা কৰিছোঁ। ইমানেই ভাল লাগিছিলে সেই দিনকেইটা। যিহেতু মেট্ৰিক পৰীক্ষা দি উঠিলোঁ, ৰিজাল্ট দিবলৈ আৰু 3 মাহ বাকী, গতিকে পঢ়া শুনা ক্ষেত্ৰখনৰ পৰা সম্পূৰ্ণ মুকলি। ৰাতিপুৱা শুই উঠি নিজৰ কৰিবলগীয়া কামখিনি কৰি, খোৱা বোৱা কৰি, ঘৰৰ যিখিনি কৰিবলগীয়া কাম সেইখিনি কৰিয়েই প্ৰায় 2টামান বাজিত বিহুৰ আখৰালৈকে ওলাই যাওঁ আৰু ৰাতি আহি থাকোঁ খুৰাহঁতৰ ঘৰতে। যিহেতু সৰু খুৰা মোৰ লগত আছিলে বা আমাৰ মামা আছিলে, গতিকে ইমান মানে চিন্তা কৰিবলগীয়া বিষয় নাছিলেই। সঁচাকেই মোৰ জীৱনৰ আন এক ভাল লগা সেই দিনকেইটা, মুহূৰ্তকেইটা আছিলে। মানুহজনে সেই দিনকেইটা হেনো আমাৰ ঘৰলৈ ফোন কৰি কৰি মানে মোৰ কথা সোধে, যিহেতু মাহঁতৰ আগত একো ক'বও নোৱাৰে আৰু আমাৰ ফোন এটাই ঘৰত। গতিকে তেওঁ বহুত বেছি চিন্তাত পৰিছিলে সেই দিনকেইটা। আৰু মোৰতো সেইবোৰ একো মানে ধান্দা নাই, খালি বিহু নাচিব লাগে, বিন্দাছ এটা লাইফ জীয়াব লাগে। লাহে লাহে যেতিয়া মোৰ খবৰ একো নোপোৱা হ'ল, তেওঁৰ মনতো অলপমান মানে বেলেগ ধৰণৰ চিন্তাধাৰা চলিলে। গতিকে বহাগৰ 2 তাৰিখে তেওঁ আমাৰ ঘৰলৈ যোৱাৰ সিদ্ধান্ত ল'লে। বহাগৰ 2 তাৰিখে যিহেতু আমাৰ তাত মুকলি বিহু হয়, গতিকে খুৰাৰ ছোৱালী দুজনী লৈ পেলাই তেওঁ আমাৰ ঘৰলৈ গৈছিলে। তাৰপাছতে কি